নমস্কাৰ, মই ডক্টৰ আজমিনা পাৰভিন। আশা কৰিছোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি মই আলোচনা কৰিম ফলিক এচিড। ফলিক এচিডৰ বিষয়ে আলোচনা কৰিম আৰু ফলিক এচিড কি হয় আৰু ফলিক এচিড গৰ্ভাৱস্থাত কিয় দিয়া হয় সেই বিষয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব। আহক, ফলিক এচিড হ'ল এবিধ ভিটামিন যাক ভিটামিন B9 বুলি কোৱা হয় আৰু ইয়াক শিশুৰ গৰ্ভাস্থ শিশুৰ মগজু আৰু মেৰুদণ্ড অৰ্থাৎ ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ যাতে সঠিক বিকাশত সহায় কৰে। ফলিক এচিডটো গৰ্ভাধাৰণৰ 3 মাহ আগৰ পৰাই আৰম্ভ কৰাটো ভাল, মানে 3 মাহ আগৰ পৰা খোৱাটো ভাল, কাৰণ শিশুৰ মগজুৰ আৰু মেৰুদণ্ডৰ বিকাশটো গৰ্ভাৱস্থাৰ প্ৰথম মাহতে আৰম্ভ হয়। বহু সময়ত দেখা যায় মহিলাবিলাকে তেওঁলোকৰ গৰ্ভৱতীৰ কথা, মানে প্ৰেগনেঞ্চিৰ কথাটো তেওঁলোকে আৰম্ভণিতে গম নাপায়। সেয়েহে আমি এই মেডিচিনটো আমি আগতীয়াকৈ খাই থাকিব লাগে, সেইটোৱে উত্তম। যদি ফলিক এচিডটো আগতীয়াকৈ খোৱা নাথাকে, তেওঁ গৰ্ভাৱস্থাৰ কথাটো যেতিয়া গম পায়, মানে প্ৰেগনেঞ্চিৰ কথা গম পোৱাৰ লগে লগে তেওঁ ফলিক এচিডটো ষ্টাৰ্ট কৰিব লাগে আৰু কণ্টিনিউ 3 মান্থলৈকে খাই থাকিব লাগে। আফটাৰ 3 মান্থ এই ফলিক এচিডটো আইৰণ টেবলেটৰ লগত কম্বাইন হৈ আহে, যিটোক আমি IFA টেবলেট বুলি কওঁ। সেই টেবলেটটো বাকী প্ৰেগনেঞ্চি পিৰিয়ডখিনিত আমি খাই থাকিব লাগে বা কণ্টিনিউ কৰি থাকিব লাগে। আৰু এই ফলিক এচিডটো অকল যে শিশুৰ মগজুৰ বিকাশ বা মেৰুদণ্ডৰ বিকাশ কৰে সেইটো বুলি নহয়, আমাৰ গৰ্ভৱতী মহিলাৰ যোনটো ৰক্তৰ পৰিমাণটো বৃদ্ধি কৰাত হেল্প কৰে। এই ফলিক এচিডৰ কিছুমান প্ৰাকৃতিক উৎস, মানে নেচাৰেল চৰ্চেছ আছে, যাৰ পৰা আমি ধুনীয়াকৈ ইয়াক সেৱন কৰিব পাৰোঁ। ইয়াৰ ভিতৰত আছে কিছুমান শাক পাচলি, যেনেকুৱা পালেং শাক, লাই শাক, মেথি শাক, ধনিয়া শাক আৰু ব্ৰকলি, বন্ধাকবি, এনেকুৱা উৎসৰ পৰা আমি যথেষ্ট পৰিমাণে পাব পাৰোঁ। ইয়াৰ উপৰি কিছুমান ফল মূল আছে, যেনেকুৱাকে নেমু টেঙা হওক, এইফালে আপোনাৰ কি কয় কমলা টেঙা, নেমু টেঙা, পাপায়া, এইবিলাকৰ পৰা আমি সেৱন কৰিব পাৰোঁ। আৰু বাদাম কিছুমান থাকে, আৰু ইয়াৰ উপৰি ধৰক কণী আৰু কলিজা, এনেকুৱা ধৰণৰ নেচাৰেল চৰ্চেছ আছে, যাৰ পৰা আমি ফলিক এচিড সাধাৰণতে সেৱন কৰিব পাৰোঁ। আজি ভিডিঅ' এইখিনিলৈকে আছিলে। আশা কৰিছোঁ সকলোৱে উপকৃত হ'ব, আৰু ভাল লাগিছে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ, ধন্যবাদ।